Hi everyone, welcome or welcome back to my channel. Jodi aji apuni prothom bar karone mur video saise, then welcome to my channel. Aru jodi apnalok mur regular viewer hoy ba agate mur video saise, then welcome back to my channel. Babre Diwalir bom futi she huai nei. Aru aji abelir pora video to arambho korisu. So good afternoon. Lunch kori ahilu. Aji amar hahumai bonaise dhunia tasty khana. Because আজি হৈছে দেওবাৰে আমাৰ মায়ে বনাই বেছিভাগ খানা আৰু তলত পৰা আহিলো খাই বৈ আহিলো সোনকালে মই ৰেডি হ'ম ধুনিয়াকে আজি বিয়া খাবলৈ নাযাওঁ দেই আজি বেলেগ এটা ইভেন্টতহে যাম আৰু আজি মই নিজে ৰেডি নহওঁ মোক ৰেডি কৰাবলৈ ভণ্টি এজনী আহিব আৰু নাজানো ভিডিওটো শেহলৈকে সকলোৱে চাবনে নাচায় মই ভিডিওটো বহুত ডাঙৰ কথা শ্বেয়াৰ কৰিবলৈ আছে কিছুমান কথা মই কম বুলি ভবা নাছিলো কিন্তু বিশেষকৈ আজিৰ দিনটোতো ভবাই নাছিলো কিন্তু কেতিয়াবা যেতিয়া মানুহ ইমোচনেল হয় বা কেতিয়াবা কিছুমান বস্তু আপুনি কিমান ধৰি ৰাখিব কেতিয়াবাটো মুখেদি ওলাই যায় নহয় নে কিছুমান কথাটো শ্বেয়াৰ কৰি দিয়া যায় আৰু যেহেতু আপোনালোক মোৰ ফ্যামিলি গতিকে আজি মই কিছুমান কথা কম একদম পাৰ্সোনাল কথা ফ্যামিলি ৰিলেটিভছৰ কথা কিন্তু একো নাই মই বহুত ষ্ট্ৰেইট ফৰৱাৰ্ড ছোৱালীজনী মই কথাখিনি কৈ পাওঁ আৰু মোৰ মনটো বিৰাট চাফা মই একো পেটত কথা ৰাখি নথওঁ আৰু মই অকলে আগবাঢ়ি যাব কেতিয়াও নিবিচাৰো মই বিচাৰো মোৰ অডিয়েন্সখিনিয়ে মোৰ পৰা কিবা এটা শিকক কিবা এটা অনুপ্ৰেৰণা পাওক আৰু তেওঁলোকৰ যিকোনো এনি প্ৰব্লেম এনি বিপদত মোক নিজৰ বাৰ নিচিনাকৈ যাতে পায় বা কথা শ্বেয়াৰ কৰে মই সেইখিনিয়ে বিচাৰোঁ বাৰু বিশেষ কথা নকওঁ আজি যিহেতু এটা হেপী দিন হয় মই ধুনীয়াকৈ এতিয়া ৰেডি হ'ম আৰু কি হয় কি নহয় ভিডিঅ'টো শেষলৈ চালে গৈ থাকিব মই কিয় ইমান হেপী আৰু সমীৰণ ঘৰত তলত গৈছে সমীৰণো যাব মোৰ লগত একচুৱেলি বহুত বেছি হেপী ভিডিঅ'টো শেষলৈ চাই গৈ থাকক গম পাব আৰু পিন্ধিবলৈ যে উলিয়াই লৈছোঁ এখন ধুনীয়া শাৰী ৰিগেলিয়াৰ যিখন কাজিৰঙা ডিজাইনৰ নতুন শাৰী লঞ্চ কৰিছিলোঁ যিখনক আপোনালোকে বহুত বেছি মৰম দিছে সেনেকুৱা ডিজাইনৰ এখন ধুনীয়া শাৰীয়া ৰেডি কৰি লৈছোঁ কেনেকুৱা লাগিছে কালাৰটো মেকআপ কৰিব হ'ল সৰু দাঁত মেকআপ কৰিব হ'ল আৰু আজি মোক মেকআপ কৰিব এয়া দীক্ষিতা তাইও বহুত ধুনীয়া মেকআপ কৰে নতুনকৈ মানে এতিয়া মানে ষ্টাৰ্ট কৰিছে নতুন নহয় বাৰু পুৰণা হ'লে তাই মোৰ আঠমঙলাৰ মেকআপো কৰি দিছিল চ' আজি তাইকে মাতিলোঁ আৰু পৰি ক'ত গ'লা এজনী পৰি বহুত দিনৰ মূৰত তো আজি খুব ধুনীয়া শাৰী এখন পিন্ধিম আৰু দেৰিয়ে হৈছে জল্দি জল্দি ৰেডি হ'ম আপোনালোকক ফাইনেল লুকটো দেখাম দেৰি হৈছে তথাপি কিন্তু মেকআপটো ইমান ভাল লাগিছে মোৰ একদম সাটল মেকআপ এটা কেনেকুৱা লাগিছে তোমাৰ মেকআপ কৰি মোৰটো বহুত ভাল লাগিছে তোমাৰ যদি ভাল লাগিছে মোৰ একদম বহুত ভাল লাগিছে চ' এতিয়া মই ড্ৰেছটো পিন্ধি লওঁ দেন দেখাই আছোঁ ফুল লুকটো দীক্ষিতাই ওলাই দিলে কৰি কেনেকুৱা লাগিছে ধুনীয়া লাগিছে বহুত ধুনীয়া ভাল লাগিছে লুকটো এতিয়া যাওঁ আৰু ক'ত যাওঁ আপোনালোকক দেখাই থাকিম চাই থাকিম হ'ল সমীৰণক সুধিম এতিয়া কেনেকুৱা লাগিছে মোৰতো ভাল লাগিছে আৰু শাৰীটো আপোনালোকৰ কেনেকুৱা লাগিছে এইটো মোৰ নিজৰ ব্ৰেণ্ডৰে হয় ৰিগেলিয়াৰ এয়া ব'লক এতিয়া আৰু এইফালে সমীৰণ ৰেডি মোক কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে খুব ধুনীয়া লাগিছে একদম এতিয়া আমি ক'ত গৈ আছো মই কোৱা নাই এতিয়ালৈকে তোমাৰ নাই কোৱা এতিয়ালৈকে কমহে ছাৰপ্ৰাইজ এটা লেটেই হৈ গ'লো আহোঁতে তথাপি আৰু উপায় নাই এতিয়া জল্দি জল্দি চাবলৈ শুনাব লাগিব এতিয়া দেখাই থাকিম গোটেইখিনি ব্লগ কৰি থাকিম একচুৱেলি ইভেণ্টটো 11টা বজাৰ পৰাই দিনৰ আৰম্ভ কিন্তু এতিয়া আমাৰ যিটো মানে মেইন কামটোত যাব লাগে সেইটো মানে 6টাৰ পৰা আৰম্ভ আৰু গাইজ জানেনে 6টালৈ 20 মিনিট আছে মোৰ টেনশ্যনেই হৈছে একো নাই বলক আৰু এয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ মই ক'ত গৈ আছোঁ মই গৈ আছোঁ মালিগাঁৱত আজি এটা ইভেণ্ট আছে ইভেণ্টটো হৈছে প্ৰত্যেক বছৰে হৈ আহে এইটো অপৰূপা বহিয়সী যুঁজাৰু নাৰী বঁটা 2025 এইবাৰত মোকো তেওঁলোকে এটা এৱাৰ্ড দিছে এৱাৰ্ডটো হৈছে এক্সিলেঞ্চ ইন ক্ৰিয়েটিভ এণ্টাৰপ্ৰেনাৰশ্বিপ এণ্ড ডিজিটেল ইনফ্লুৱেঞ্চ আৰু এজ এ ফাউণ্ডাৰ অফ ৰিগেলিয়া আৰু এক্সিলেণ্ট ডিজিটেল ইনফ্লুৱেঞ্চাৰ হিচাপে তেওঁলোকে এটা এৱাৰ্ড দিব বিচাৰিছে সেইকাৰণে মোক মাতিছিলে আৰু আজি এই অপৰূপা এক্সিলেঞ্চ এৱাৰ্ডত মুখ্য আকৰ্ষণ হৈছে সংগীতা বিজলানী আপোনালোকে জানেই চাগে বহুতে বলিউড এক্ট্ৰেছ আছিলে তেওঁৱে আহি আমাক এৱাৰ্ড দিব যিসকলক তেওঁলোকে নমিনেট কৰিছে
ইয়াতে বিভিন্ন ধৰণৰ প্ৰগ্ৰেম হৈ আছিল লগতে অপৰূপা ফাউণ্ডেশ্যনে খুব ধুনীয়া কাম কৰি আছে তাতে 76,000ৰ ওপৰত কিছুমান ওমেন আছে আৰু তেওঁলোকে যিসকল অটিষ্টিক চাইল্ড হয় লগতে কেঞ্চাৰ পেচেণ্ট হয় তেওঁলোকক ফাইনেন্সিয়েলি বহুতখিনি হেল্প কৰে এটা ফাণ্ডিং তুলি খুব ধুনীয়াকৈ হেল্প কৰে আহি পাই গ'লোহি ইয়াত খুব ধুনীয়াকৈ এৱাৰ্ড শ্ব' চলি আছে আৰু এৱাৰ্ড শ্ব' নহয় মানে এতিয়া তেওঁলোকে কেঞ্চাৰ পেচেণ্টক তেওঁলোকে হেৰি দিছে ন মানে ফাইনেন্সিয়েলি হেল্প কৰিছে সেইটো প্ৰগ্ৰেমে চলি আছে এতিয়া খুব এটা ভাল কাম কৰি আছে তেওঁলোকে মই আপোনালোকক দেখাম বাৰু যিমানখিনি হয় আৰু অপৰূপাৰ লগত জড়িত প্ৰত্যেকগৰাকী মহিলাই বিৰাট ভাল হয় তেওঁলোকৰ ৱেল বিহেভড হয় লগতে মোক হস্পিটেলিটিও বহুত বেছি ধুনীয়া বহুত ভাল লাগিলে তাতে গৈ আৰু এইখিনি চাওক ইমানখিনি মানুহ মানে টোটেল এৰাউণ্ড 40-50 জনক তেওঁলোকে ফাইনেন্সিয়েলি হেল্প কৰিছে প্ৰত্যেকজনকে 10,000কৈ টকা দিছে আৰু মানে কি ক'ম ইমান দুখ লাগিলে মই বহুতৰ ষ্টৰী যেতিয়া শুনিলোঁ কেঞ্চাৰ ছাৰ্ভাইভাৰ আছে কিছুমানে যুঁজ কৰি আছে ষ্ট্ৰাগল কৰি আছে লাইফক লৈ তেওঁলোকৰ কাহিনী শুনিলে আপোনাৰ চকুৰ পানী ওলাই আহিব ইয়াতে বহুত ক্ষেত্ৰত সহায় কৰিছে ময়ো যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু চাওকচোন এই ছোৱালীজনী চাওকচোন মোৰ ইমান দুখ লাগিলে তাইৰ হোল বডিত কেঞ্চাৰ লগতে তাইৰ ভৰিখনো কাটি পেলোৱা হৈছে আৰু তাই ফাইট কৰি আছে নিজৰ লাইফটোৰ লগত গতিকে যেতিয়া এনেকুৱা অনুষ্ঠানবিলাকত যাওঁ এইসকলক যেতিয়া দেখোঁ মানে ভাবোঁ যে আমি কোনটো বহুত ক্ষেত্ৰত আমি ভালকৈ আছোঁ গতিকে নিজৰ লাইফটোক ৰেচপেক্ট কৰিব লাগে আৰু এই সৰু বাচ্ছাটো চাওকচোন তাৰো গোটেই বডিত কেঞ্চাৰ সি 7 বছৰ মাত্ৰ খোজো কাঢ়িব নোৱাৰে আৰু এই ল'ৰাজন চাওক তাৰ ব্লাড কেঞ্চাৰ গোটেই বডিত কেঞ্চাৰ বিয়পি পৰিছে লগতে ব্ৰেইন টিউমাৰো আছে কি ক'ম মানে আৰু ইয়াতে বিভিন্ন ধৰণৰ ডক্টৰ আছিলে ডক্টৰ ৰীতা ভূঞা মেম হওক বা নাৰায়ণা হস্পিটেলৰ বিভিন্ন ডক্টৰ মানে বহুতখিনি মানুহ জড়িত হৈ আছিলে খুবেই ভাল লাগিলে ইভেণ্টটো আৰু সকলোৱে যিমান পাৰে সহায় কৰিছে এই কেঞ্চাৰ পেচেণ্টখিনিক আৰু অপৰূপা ফাউণ্ডেশ্যনে ইমান ধুনীয়া এটা কাম হাতত লৈছে বহুত বেছি ভাল লাগিলে তাৰ কাৰণে আৰু যেতিয়া এই অনুষ্ঠানটো চাই আছিলোঁ বহুত দুখ লাগিলে আৰু ভগৱানে যাতে তেওঁলোকক শক্তি দিয়ক নিজৰ লাইফৰ লগত যুঁজ কৰিবলৈ সঁচাকৈ এইসকল মানুহ মানে ৰিয়েল ষ্ট্ৰাগলাৰ হয় আৰু তেওঁলোকৰ এই সৰু সৰু বাচ্চাকেইটা বিশেষকৈ ইমান দুখ লাগে ইমান কম বয়সত সিহঁতে নিজৰ জীৱনৰ লগত যুঁজি আছে আৰু অপৰূপাৰ ফাউণ্ডাৰ ৰুণা লেইলা মেম বহুতে হয়তো চিনি পায় তেখেত নিজেও এগৰাকী কেঞ্চাৰ ছাৰ্ভাইভাৰ হয় তেখেতে খুব ধুনীয়া পদক্ষেপ হাতত লৈছে গতিকে আমি সকলোৱে ছাপোৰ্ট কৰিব লাগে ভাল লাগিলে আৰু এই টিকলাটোৱে গান গাইছে চাওকচোন ইমান ভাল লাগিলে তাৰ গান শুনি খুব ভাল লাগিছে ইমান টেলেন্টেড মানুহখিনি full personality of 2025. Can we have a big গাইজ ফাইনেলি আহি পালে সংগীতা বিজৱানী আৰু বহুত দেৰি পৰা ৱেইট কৰি আছোঁ আৰু বেষ্টটো লাষ্টলৈ থৈছে নেকি নাজানো ইমান টাইম লাগে চ' চাওঁ কি আৰু ভাল লাগিলে প্ৰগ্ৰেমবিলাক ভাল লাগিলে ছাৰ ভাল লাগিলে তেখেতৰ এতিয়া পুৰণা গানবিলাক বজাব Wedding Studio and UniqueBora.com. Exclusive hospital partner Medanta Gurugram. Principal healthcare partner Narayana Hospital, Delhi and Guwahati.
वेलकम हर टाइमलेस ब्यूटी की मिसाल है। इंडियन सिनेमा की एक असली दीवा। उन्होंने अपने सफ़र शुरू किया जब उन्हें 1980 में मिस इंडिया यूनिवर्स का खिताब मिला और उन्हें भारत का नाम गर्व के साथ दुनिया के मंच पर रोशन किया। सिर्फ 16 इयर्स की उम्र में मॉडलिंग शुरू करके उन्होंने प्यार से बिजली कहा जाने लगा। उनकी खूबसूरती और जज्बाती पर्सनालिटी ने उन्हें बॉलीवुड की दुनिया तक पहुंचाई, जहां उन्होंने कातिल, त्रिदेव, जुर्म, योद्धा और हथियार जैसे हिट फिल्मों में अपना जलवा दिखाया। आज भी उनकी टाइमलेस प्रेजेंस और पॉजिटिव स्पिरिट से कई लोग प्रेरित होते हैं। And even today, she continues to inspire millions with her timeless beauty, confidence, and positive spirit. Truly, she's elegance personified. एक ऐसी personality जो हर stage को अपनी presence से रोशन कर देती है. So, ladies and gentlemen, let's raise the energy in the room and give a thunderous round of applause to welcome the dazzling, dynamic, and ever gorgeous Miss Sangeeta Bijlani ma'am. সকলে হাত চাপড়ে হজুরে হাত চাপড়ে ওয়েলকাম করক আর তালিও রুকতে नहीं चाहिए। হুজুর মুম্বাইৰ পৰা তেখেত আমাৰ মাজত উপস্থিত হৈছেহি আৰু তেখেতৰ কথা কি আজি আপোনালোকৰ সন্মুখত কিমান ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰিলে। আসলে তেখেত আমাৰ কাৰণে প্ৰেৰণাৰ উৎস বুলি ক'ব পাৰি। কি খবৰ বলে আসেনে? पहले तो मैं जुबिंदा के लिए आप सबको गुजारिश करूंगी कि आप लोग 1 मिनट के लिए मौन करें, क्योंकि मैं उनकी बहुत बड़ी फ़ैन हूँ और रहूँगी। तो मैं आप सबको कहूँगी आप उठ जाइए। जय जुबिंदा, जय जुबिंदा। पहले तो मैं कामाख्या टेम्पल गई सुबह में और देवी माँ के दर्शन किए मैंने, बहुत अच्छा लगा। मैं वहाँ पहली बार गई और वो एक्सपीरियंस एकदम ब्यूटीफुल था, मतलब स्पिरिचुअल था। मैं स्पिरिचुअल हूँ क्योंकि मैं बहुत सारा मेडिटेशन करती हूँ। मेरे पिताजी मेरे गुरु हैं, एक्चुअली वो लॉयर है बाय प्रोफेशन, मगर उन्होंने मुझे बहुत कुछ सिखाया है। तो मुझे बहुत ख्वाहिश थी कि मैं जाऊँ कामाख्या टेम्पल। लास्ट टाइम भी आई थी, नहीं जा पाई थी, मगर देवी माँ का बुलावा अब था तो आ गया और मैं गई वहाँ पर और बहुत अच्छा लगा। ইমান এগৰাকী ধুনীয়া এক্ট্ৰেছ বলিউডৰ নিজৰ চকুৰ আগত দেখিবলৈ পাই বহুত বেছি ভাল লাগিছে। আৰু এতিয়া ষ্টাৰ্ট হৈ গ'ল এৱাৰ্ড চেৰিমনি। বহুতক সম্বৰ্ধনা জনাইছিল, সংগীতা বিজলানী মেম অহাৰ আগতে সম্বৰ্ধনা জনাইছিল, কিন্তু এতিয়া সংগীতা বিজলানী মেমৰ হাতেৰে এৱাৰ্ড দিব যিসকলে এৱাৰ্ড পাইছে। গতিকে বহুত বেছি ভাল লাগি আছে, নিজকে বহুত ব্লেছড ফিল কৰিছোঁ। আৰু লগতে এওঁলোকেও কিবা কিবি এৱাৰ্ড পাইছে আৰু মোৰ ভিডিঅ' চাই, গতিকে আহিলে ফটো চটো উঠিবলৈ ভাল লাগিলে। তাতে বহুত মানুহক লগ পালোঁ, বহুত বেছি ভাল লাগিলে। ভাল লাগে নিজে যেতিয়া আহি মাতেহি, আৰু ইমান ধুনীয়া হোল প্ৰগ্ৰেমটো চাই পেলাই মানে বহুত বেছি ভাল লাগিলে। এগৰাকী ইউটিউবাৰ হয়, এণ্টাৰপ্ৰেনিয়ৰ হয় আৰু ফাউণ্ডাৰ অফ ৰেগেলিয়া। তেখেতক বঁটা বিতৰণী অনুষ্ঠানত সহায় কৰিব গংগা চৌধুৰী, বন্দনা বৰুৱা আৰু আৰবাজ। জুপিটাৰা দত্তা। Araya Jupiter Datta. She has excellence in creative entrepreneurship and digital content creation. She is also a YouTuber and entrepreneur and founder of Regalia.
কি কম মানে মোৰ ইমান মনটো ভাল লাগিছে হেয়া অপৰূপা এক্সিলেন্সি এৱাৰ্ড বহুত বেছি হেপী মই মানে এৱাৰ্ডটো পাই মই তেতিয়া ইমান একো ক'ব নোৱাৰিলো এতিয়া দেখাইছো এখন অপৰূপা এক্সিলেন্সি এৱাৰ্ড 2025 এইটো এৱাৰ্ডটো ইমান বেছি ভাল লাগিছে আৰু এখন হৈছে চাৰ্টিফিকেটখন এখনত কৈছে যে অপৰূপা এক্সিলেন্সি এৱাৰ্ড চাৰ্টিফিকেট অফ এক্সিলেন্স এৱাৰ্ডেড টু জুপিটাৰ দত্ত ফৰ এক্সিলেন্স ইন ক্ৰিয়েটিভ এণ্টাৰপ্ৰেনাৰশ্বিপ এণ্ড ডিজিটেল কণ্টেণ্ট ক্ৰিয়েশ্যন ইউটিউবাৰ এণ্টাৰপ্ৰেনাৰ ফাউণ্ডাৰ অফ ৰিগেলিয়া কিমান কষ্ট কৰিছো এইটোৰ কাৰণে আপোনালোকে জানেনে ৰিগেলিয়াক জীয়াইছো ৰিগেলিয়াৰ নামত কষ্ট কৰিছো আৰু যেতিয়া এনেকৈ এৱাৰ্ডবিলাক পাওঁ পাব্লিকে নিজৰ মানে পাব্লিকে যেতিয়া দেখে কষ্টটো বহুত বেছি ভাল লাগে আৰু নাজানো ৰিগেলিয়া তোমাৰ ব্ৰেইন চাইল্ড আছিলে আৰু ৱেল ডিজাৰ্ভড আজি তুমি সেই টেগটো পালা ডেট টু ফ্ৰম সাচ এ গুড অৰ্গেনাইজেশ্যন খুব ভাল লাগিলে তাতে গৈ যেতিয়া কেঞ্চাৰ পেচেণ্টবিলাকক দেখিলোঁ যেতিয়া অটিষ্টিক কিডছবিলাকক দেখিলোঁ মানে দ্য নবেল থিং ডেট দে হেভ বিন ডুইং ইটছ ৰিয়েলি কমেণ্ডেবল আৰু সেইটোৰ যে তুমি এটা পাৰ্ট হৈছে আৰু কষ্টখিনি যেতিয়া বেলেগে দেখে সেইটো বহুত বেছি ভাল লাগে বহুত কষ্ট কৰিছো আৰু মই এইটো এৱাৰ্ডৰ পৰা এটা কথা কওঁ দেই চাওক আমি আৰম্ভণি সদায় শূন্যৰ পৰা কৰোঁ জিৰ'ৰ পৰাই কৰোঁ মই অলপমান কথা ক'ম মোৰ এক্সপিৰিয়েঞ্চ আজি যিহেতু এটা ভাল দিন হয় মই শ্বেয়াৰ কৰিম যেতিয়া আজি মই কিয় হেপী জানেনে অকণমান ধৰি দিয়াচোন মই কথা দুটামান কওঁ ওৱানত ধৰা নহ'লে চাউণ্ডটো ভালকৈ নাহে আজি মই কিয় হেপী জানেনে এটা কথা কওঁ যেতিয়া মই ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ বহুত মানুহ আছিল যি মোক হাঁহিছিলে এতিয়া চাওক প্ৰত্যেকটো বস্তুৰেতো ভাল বেয়া থাকে ন ইউটিউবৰ যেনেকৈ ভাল থাকে বেয়াও থাকে প্ৰত্যেকটো বস্তু চাকৰিৰো ভাল বেয়া থাকে ইউটিউব এভৰি বস্তুৰে পজিটিভ আৰু নিগেটিভ এটা ছাইড থাকে তো যেতিয়া মই ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ মই বহুত মানুহৰ পৰা মই বহুত কথা শুনিছিলোঁ বহুতে মজাক উৰাইছিল ফেমিলি ৰিলেটিভছৰ বহুত মানুহে মজাক উৰাইছিল একচুৱেলি বেলেগ বাহিৰা মানুহে কিবা ক'লে মোৰ গাত নালাগে কিন্তু ফেমিলিৰ মানুহে যেতিয়া মজা কৰে যে ইমান পঢ়া শুনা কৰি এইটোহে কৰিছে পাপাক কৈছিলে যে বংশৰ নাম ডুবাইছো বোলে কিন্তু ছাৰপ্ৰাইজিংলি এইবিলাক মানে এতিয়া ইউটিউব কৰি থাকে ইউটিউবৰ পিছত পৰি থাকে বেলেগ চাকৰি বাকৰি কৰাৰ পিছতো গতিকে মই সেইটো মোৰ কাৰণে এটা মানে মই সেইটো দেখি পেলাই এনেকুৱা ফিল হয় যে মই এনেকুৱা এটা বস্তু কৰি আছো যিটো দেখি মানে চাকৰি তাকৰি বাদ দি সেইটোৰ পিছতে পৰি আছে মানে বুজি পাইছে তো মোৰ সেইটো ফিল হয় গতিকে আজি যেতিয়া মই এই এৱাৰ্ডটো পাইছো মোৰ বহুত বেছি ভাল লাগিছে মানে কি ক'ম যেতিয়া কষ্ট কৰোঁ কষ্টৰ ফল এটা পাওঁ ইমান বেছি ভাল লাগে আৰু যিটো অৰ্গেনাইজেশ্যনে দিছে তেওঁলোকে ইমান ভাল কাম কৰি আছে মই আপোনালোকে মোৰ ভিডিঅ'বিলাকত দেখে মই ওমেন এম্পাৱাৰমেণ্টক বহুত বেছি ছাপৰ্ট কৰোঁ বহুতখিনি প্ৰত্যেকজনী নাৰী মানে নিজৰ ভৰিৰ ওপৰত থিয় দিব লাগে আজি মই নকওঁ যে চাকৰিয়ে কৰিব লাগে মই এইটো ক'ব বিচাৰোঁ যে যি ভাল পায় হয়তো মই আজি চাকৰি কৰা হ'লে মোৰ সেইটো ছেটিছফেকশ্যন নাথাকিলে হয় মই কওঁ মেইনলি ৰিগেলিয়া একচুৱেলি তাইৰ ব্ৰেইন চাইল্ড আছিলে তাই শ্বি ৱাজ দি অথেণ্টিক ফাউণ্ডাৰ অফ ৰিগেলিয়া আৰু আজি মই এই চাৰ্টিফিকেটখনত যেতিয়া এই বস্তুটো দেখিছোঁ ফাউণ্ডাৰ অফ ৰিগেলিয়া মানে আই কেনট বি মোৰ প্ৰাউড বহুত ভাল ফিল হৈছে ডেট টু ইমান এটা ডাঙৰ ৰেকগনিশ্যন ইমান এটা মানে নবেল অৰ্গেনাইজেশ্যনৰ পৰা আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যিটো এইটো অৰ্গেনাইজেশ্যন হয় তেওঁলোকে দে আৰ হেল্পিং কেঞ্চাৰ পেচেণ্ট আৰু নতুনকৈ তেওঁলোকে অটিষ্টিক চাইল্ড যিবিলাক আছে সিহঁতকো ছাপৰ্ট কৰাৰ কাৰণে এটা নতুনকৈ পদক্ষেপ লৈছে ত' তুমি এনেকুৱা এটা অৰ্গেনাইজেশ্যনৰ পৰা পাইছা খুব বেছি ভাল লগা কথা আৰু মই এটা কথা কওঁ তোমাৰ তুমি যিখিনি কথা ক'লা আপোনালোকে কিজানি তাই এটা ভিডিঅ' দেখিছে য'ত তাই গুজৰাট গৈছিলে তাতে আজমেৰ ফেশ্বনত তাই এটা ভিডিঅ' বনাইছিলে আৰু সেই ভিডিঅ'টোৰ জৰিয়তে তাই মানে যিটো মহিলা সবলীকৰণ যিটো উইমেন এম্পাৱাৰমেণ্ট সেইটো কাৰণে এটা শ্বি অপেন দ্য ড'ৰৱে ফৰ চ' মেনি থাউজেণ্ডছ এণ্ড থাউজেণ্ডছ অফ উইমেন যোনে অসমত কাম কৰিব বিচাৰে বিজনেছ কৰিব বিচাৰে আৰু তাই এটা মিডিয়াম হৈছিলে সেই মিডিয়ামটোৰ জৰিয়তে তাই কৈছিলে যে আপোনালোকে নিজৰ ঘৰৰ পৰাই বিজনেছ কৰিব পাৰে গতিকে ডেট ইজ দ্য পাৱাৰ অফ ছ'চিয়েল মিডিয়া আজি যদি সেই ভিডিঅ'টো মই বনাওঁ ছাপ'জ হয়তো মোৰ কেইটা দুটা তিনিটা মানুহে চাব 10টা মানুহে চাব কিন্তু তাইৰ সেইখিনি অডিয়েঞ্চ আছে তাইৰ সেইখিনি পাব্লিক আছে যে শ্বি কেন bring about a change in the society. She can give the information to people so that সেই মানুহখিনিৰ ভাল হওক সেই মানুহখিনিৰ উন্নতি হওক সেকেন্ডলি আজি তাই ৰেগুলাৰ কৰি আছে আজি তাই সকলো কাম নিজে কৰি আছে কালিলৈকে ৰেগুলাৰ আৰু ডাঙৰ হ'ব তেতিয়া তাই এটা ষ্টাফ ৰাখিব তাই এনেকুৱা এজনী মহিলাজনে এমপ্লয়মেণ্ট দি আছে তাইৰ আণ্ডাৰত ষ্টাফ থাকিব তাই মানুহ ৰাখিব she will be giving employment to other people মই হয়তো সেইটো কৰিব নোৱাৰিম মই হয়তো পাব্লিক সাৰ্ভিস কৰিছো বেলেগ এটা ৱেইট কৰি আছো কিছুমান মানুহে চাকৰি কৰি আছে গতিকে যেতিয়া মানুহে ধৰক সেই কথাটো সেই এংগেলটো আনে সৰু ডাঙৰ
ভাবিবলৈ ইয়াতে বাচিবলৈ একো নাই আপুনি সোসাইটিৰ কাৰণে কি কৰিছে হেতুহে মেইন আপুনি নিজৰ কাৰণেতো বহুত কৰিব পাৰে হেতু ডাঙৰ কথা নহয় কিন্তু আপুনি ফৰ দা সোসাইটি ফৰ আদাৰ পিপল আপুনি দুখীয়া মানুহখিনি কিমান সহায় কৰিছে আপুনি কেইজন মানুহক আপুনি এমপ্লয়মেন্ট দিছে কেইজন মানুহক আপুনি ফাইনান্সিয়ালি সহায় কৰিব পাৰিছে হেতুহে আসলতে আলটিমেটলি ডাঙৰ কথা আৰু সেই সোশ্যাল মিডিয়া কৰা যিখিনি মানুহ আছে যোনে ভাল কন্টেন্ট প্ৰডিউস কৰে যোনে ভাল ভাল কথা কয় ভাল ভাল শিক্ষা দিয়ে সেইখিনি মানুহে এটা পজিটিভ চেঞ্জ সোসাইটিত আনিবৰ কাৰণে বহুত এটা ডাঙৰ কেপাসিটি ৰাখে বুলি মই ভাবো এই কাৰণে তোমাক ক নেগেটিভ মানুহৰ নেগেটিভ কথা শুনি পেলাই নিজৰ মনটো নেগেটিভ নকৰি লেট দেম বি আৰু এটা ক'ব বিচাৰিছো মানে কি কম চাওক মই মানুহজনী বহুত পজিটিভ হা মই একদম হেতু সমীৰণে জানে মই মানে মানুহে মোক বহুত কিবা কিবি ক'ব পাৰে মই একো গাত নলগাও লিটাৰলি মই একো গাত নলগাও মানে মই সবৰে ভালটোৱে বিচাৰো মই আজিলৈকে যিমান মানুহক দেখাইছো মই সব পজিটিভ খিনিয়ে দেখাও মই মানুহৰ সদায় ভালখিনি কওঁ কিন্তু এনেকুৱা বহুত মানুহ আছে বা নিজৰ ফেমিলিৰে হওক এনেকুৱা বহুত মানুহ আছে সদায় মোক নিজ দেখাব বিচাৰি আছে বিকজ মই এইটো কেৰিয়াৰ সিলেক্ট কৰিলো কাৰণে মানে ইমান মোৰ মজা কুৰাই বা আপোনালোকক বিলিভ কৰক মই মেথছত মাষ্টাৰ ডিগ্ৰী কৰিছো কটনৰ পৰা কেইজন মানুহে কটন ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিছে মেথছত আপোনালোকে কওকচোন যিসকল মানুহে হাঁহি আছে তেওঁলোকে সেইটো কৰিব পৰাও নাছিলে কিন্তু তেওঁলোকৰ সিমানখিনি নাই কৰিব পৰা আজি ধৰক কিছুমান সাবজেক্টত এটা ম্যাথমেটিক্সটো বহুত টাফ সাবজেক্ট হয় ন গতিকে সেইটো সাবজেক্টত মই মাষ্টাৰ ডিগ্ৰী কৰিছো মই চাকৰি পাব পৰা মোৰ কেপাবিলিটিজ আছে মই পাইছিলো কিবা কিবি চাকৰি বাট মই নকৰিলো বিকজ মোৰ এইখিনিয়ে মোৰ মন আছিল মই নিজৰ ব্ৰেণ্ড এষ্টাব্লিছ কৰিব বিচাৰিছিলো মই বিজনেছ লাইনত আগবাঢ়ি যাব বিচাৰিছিলো কিন্তু বহুত মানুহ আছে মোক কিমান কথা শুনাই কিমান কি নকৰে গতিকে মই সেইবিলাকক কেতিয়াও ৰিপ্লাই দিয়া নাছিলো ইনফেক্ট আপোনালোকে বিলিভ কৰক মই যেতিয়া ধৰক ভিয়েটনাম গৈছিলো ভিয়েটনাম যোৱাক লৈও কিছুমান গাঁৱত থকা মানুহ আছে আমাৰ ফেমিলিৰে তেওঁলোক গাঁৱত থাকে তেওঁলোকে কৈছে তেওঁলোকৰ গাঁৱৰ পৰা বোলে গুটি গুটি মানুহ ভিয়েটনাম গৈছে ভিয়েটনামতনো কোন যায় মানে ভিয়েটনামত যায়নে মই সেইবিলাক মানুহক কি বুলি এনসাৰ দিম আপোনালোকে কওকচোন তেওঁলোকে মানে চাওক মই কোৱা নাই যে আমি বহুত এক্সপেন্সিভ কিবা জেগাত গৈছো সবতকেতো ধৰক আজিকালি ইজি হৈছে থাইলেণ্ড আমি থাইলেণ্ডো যাব পাৰিলো হয় থাইলেণ্ড আমি নাই যাওঁ আমি ভিয়েটনাম গৈছো আমাৰ এক্সপিৰিয়েঞ্চৰ কাৰণে আমাৰ হানিমুনৰ কাৰণে কিন্তু কিছুমান মানুহ আছে সেইবিলাক বস্তুক লৈও মানে মজা কৰে গতিকে সেইবিলাক তেনেকুৱা মানুহ আপোনালোকে মই এইটো ক'ব বিচাৰিছো লাইফত বহুত পাব ময়ো পাওঁ মোক ইমান নিজ দেখাই মোক ইমান বেয়া ফিল কৰায় কিন্তু আজি মই সেইবিলাকক মুখে মুখে তৰ্ক কৰিব নাযাওঁ বিকজ কম্পিটিশ্যন মানুহে সদায় তেওঁলোকৰ লগতহে কৰিব পাৰে লাগে যাক নিজৰ লেভেলৰ বুলি ভাবে মই সেইবিলাক মানুহৰ নিজৰ লেভেলৰ বুলিয়ে নাভাবো গতিকে হিংসাটো বেলেগেহে কৰে বহুত ক্ষেত্ৰত কৰে আৰু সেইবিলাক মানুহৰ কথা কওঁ বুলিলে মোৰ শেষ নহয় মই কৈ দিব পাৰো মই নকৈছিলো মই ভিডিঅ'ত কেতিয়াও নিগেটিভিটি স্প্ৰেড নকৰো কিন্তু মই জানো তেওঁলোকে এইবিলাক ভিডিঅ' চাব গতিকে মই তেওঁলোকৰ কাৰণে কৈছো এইটো কথা আপুনি যেতিয়া মনে মনে থাকিব আপোনাক ভগৱানে সহায় কৰিব আপুনি যেতিয়া বেলেগৰ অপকাৰ নকৰে আপোনাক ভগৱানে সহায় কৰিব আপোনাৰ স্বাস্থ্য পাতি ভালে থাকিব আপোনাৰ সুখ শান্তি হ'ব আপোনাৰ হাজবেণ্ডৰ লগত সংসাৰ সুখৰ হ'ব আপোনাৰ ফেমিলিৰ লগত সংসাৰ সুখৰ হ'ব সেইকাৰণে কেতিয়াও বেয়া নাভাবিব সদায় নিজৰ কাম কৰি আগবাঢ়ি গৈ থাকক আজি মোৰ ইনলজৰ ফেমিলিয়ে মোক বহুত মৰম কৰে মোক হাজবেণ্ডে বহুত মৰম কৰে সেইখিনি এই কাৰণে হৈছে কাৰণ মোৰ মনটো চাফা মই কেতিয়াও বেলেগক বেয়া নকৰো মই বেলেগৰ বেয়া নাভাবো গতিকে মই ভাবো যে মই যদি সৎপথত আছো মই যদি ভালকে আছো মোৰ লগত ভগৱান থাকিব আৰু সেইকাৰণে হয়তো আজি এইখিনি কষ্টৰ ফল হিচাপে মই পালো এইটোৱে মই আপোনালোকক দিছো যে কাকো হিংসা নকৰিব কাৰো লগত কম্পিটিশ্যন নকৰিব নিজৰ লগত কম্পিটিশ্যন কৰিব যে কালিতকে যাতে আপুনি আজি বেটাৰ হৈছে সেইটো কথা ভাবিব আৰু এইখিনিয়ে কথা এতিয়া আমাৰ আহি গ'ল কি পিজ্জা ডমিনজ আহি গ'ল আমি এতিয়া তেনেকে ডিনাৰ কৰিম বাকী আৰু চাওঁ মোৰ লাইফৰ যিকোনো এচিভমেণ্টত মই মানে মোৰ হাজবেণ্ডক মই যদি কোটি কোটি প্ৰণাম নহয় মই এইটোৱে কৈছো যে সদায় মানুহ ভালকে থাকিলে মানুহৰ লগত ভাল হ'ব মানুহে মৰম দিব হয়নে সদায় মানুহৰ বেয়া ভাবিব নালাগে মই সেইটোৱে কথাটো ক'লো কেতিয়াও বেয়া নাভাবিব মানুহক ডাউন ফিল কৰাবলৈ চেষ্টা নকৰিব প্ৰত্যেক মানুহৰ নিজৰ লাইফ ষ্টৰি থাকে কাকো আপুনি ভাল তেওঁ বেয়া এনেকুৱা কথা নহয় আজি মই এইটো এৱাৰ্ড পাইছো কাইলৈ আপোনালোকেও পাব সেইটো এৱাৰ্ড যদি আপোনালোকে কষ্ট কৰি থাকে বুজি পাইছেনে গতিকে কাহাৱত আছে নেকি কৰ আৰু দৰিয়া মে ডাল ভাল কাম কৰা পাহৰি যোৱা ইট উইল কাম বেক টু ইউ যদি বেয়া কাম কৰে ইট উইল কাম বেক টু ইউ মোৰ সফল হ'বলৈ আৰু বহুতখিনি দূৰ আগবাঢ়িব আছে এয়া জাষ্ট ৰাস্তাত ভৰিখন থৈছোহে আৰু এইবিলাক হৈছে সৰু সৰু মটিভেশ্যন যাৰ কাৰণে কাম কৰিবলৈ মই প্ৰেৰণা পাওঁ আৰু আপোনালোকেও যদি আছে কোনোবা যি এতিয়া হতাশ হৈছে হতাশ নহ'ব নিজৰ কাম কৰি গৈ থাকক এদিন নহয় এদিন সফলতা পাবই আৰু এৱাৰ্ডটো পাই মই বহুত বেছি সুখী গতিকে মনৰ কথা কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট কৰিব এণ্ড আপোনালোককো বহুত বহুত থেংক ইউ কাৰণ এই পথত আপোনালোকৰ কাৰণে মই সকলোখিনি এচিভ কৰিব পাৰিছোঁ থেংক ইউ এভৰিৱান